মানুহ শ্ৰেষ্ঠ প্ৰাণী। মানুহ হিচাপে কোনোবাই কেতিয়াবা ভৰাই ভৰাটো স্বাভাৱিক, কিন্তু ভুল কৰিলে বুলিয়েই আমি কেতিয়াও প্ৰতিশোধ লোৱাৰ কথা ভাবিব যে নালাগে। আমাৰ সেই কথাটো নেলছন মেণ্ডেলা এজন ৰাষ্ট্ৰপতি আছিল। তেখেতে কিমান সুন্দৰকৈ এই বাৰ্তাটো দিছিল। তোমালোকক চাগে বাৰ্তাটো জীৱনত প্ৰতিটো খোজত মনত ৰাখি সফল হোৱাৰ দিশে আগবাঢ়িবলৈ, নিজৰ কেৰিয়াৰ কৰিবলৈ এই মুহূৰ্তত আগবঢ়ালে। নাভাবিবা যে এটা সাধু ক'লে আৰু সাধুটো শুনিলোঁ, কাহিনীটো শুনিলোঁ, ইমানতে শেষ কৰিলোঁ। নহয়, যিবিলাক নীতি শিক্ষা দিয়া যায় জীৱনৰ প্ৰতিটো মুহূৰ্তত, প্ৰতিটো খোজত আমাক লাগে এই নীতি শিক্ষাৰে আমাৰ জীৱন পোহৰাবলৈ। ছাৰে মোক ইমান ধুনীয়াকৈ তোমালোকক এই যি বক্তৃতা প্ৰদান কৰিলে, ইমান সুন্দৰকৈ অন্তৰ চুই যোৱাকৈ, হৃদয়ে কান্দি যোৱাকৈ, সাৱলীকভাৱে কোৱা কথাকেইষাৰে সঁচাকৈ মোৰ হৃদয় চুই গৈছে। তোমালোকৰো নিশ্চয় চুই গৈছে যদি মনোযোগ দিছা। আৰু যিসকলে মনোযোগ দিছে ছাৰে সোধাৰ পিছত উত্তৰ দিব পাৰিছে। যিসকল ভাল ছাত্ৰ ছাত্ৰী সদায় সেইসকল ছাত্ৰ ছাত্ৰী জীৱনত সফল হৈ যাব আৰু হৈ আছে। বাকী যিসকলে ভাবিছা এতিয়াও কথা পাতি থকাটোহে আমাৰ কাম, সেইটো ভুল কৰিছা। জীৱনত সফল হ'বলৈ হ'লে সকলো দিশতে তোমালোক পাৰ্গত হ'ব লাগিব। আৰু ছাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান সুন্দৰকৈ এই উদাহৰণ কেইটাৰে তোমালোকৰ লগতে মোকো সঁচাকৈ আমাৰ গৌতম ছাৰো বহি আছে, আমাক মানে হৃদয় চুই যোৱাকৈ বহুত আনন্দও দিলে আৰু ধুনীয়া শিক্ষা দিলে। ছাৰে মোক অনুৰোধ কৰিছিল যে তুমি এটা কবিতা পাঠ কৰা। আজি মই এটা কবিতা পঢ়িছিলোঁ সাহিত্য সংস্কৃতি সাধনা মঞ্চ এই গোটটোত। পঢ়োঁতে কবিতাটো মোৰ ভাল লাগিছিল, যিহেতু বাস্তৱ সময়ত তেনেকুৱা কবিতাবিলাক লিখে আৰু আমাৰ সময় উপযোগী হয়। সেইকাৰণে মোৰ কবিতাটো ভাল লাগিল। আৰু মই যিজনে লিখিছে, লেখকজন হৈছে চৰাইদেউৰ। মই তেখেত ৰাতুল চেতিয়া ফুকন, তেখেতক সুধিলোঁ যে কবিতাটো মই পাঠ কৰিব পাৰিমনে। তেখেতে মোক ধন্যবাদ জনাই পাঠ কৰিবলৈ কবিতাটো আহ্বান জনাইছে। সেয়ে মই কবিতাটো তোমালোকক শুনাইছোঁ। কবিতাটো শুনিবা, যিহেতু তোমালোক নৱপ্ৰজন্ম। কবিতাটোৰ শিৰোনাম বিধৱা পথাৰ। কবিতাটোৰ নাম শুনিলেই মোৰ কিবা ভাল লাগি যায় আৰু কিবা লাগি যায়, দুখো লাগে। বিধৱা পথাৰ, আমি সদায় দেখি আহিছিলোঁ সেউজীয়া পথাৰ, বিধৱা পথাৰ।